ভকতিৰ প্ৰসাদে নিৰ্মল हुए মন শিশি মহাজনে আৰু তত্ত্বক জানয় ভাগৱত পুৰাণৰ কহিলো নিৰ্ণয় ভাগৱত মহাপুৰাণে নিৰ্ণয় কৰিলে যে সেইজন ব্যক্তি মহাজন তেৱে মহা সন্ত পুৰুষ যিজনে ভাগৱত মহাপুৰাণৰ তত্ত্বক উপলব্ধি কৰিব পাৰিব কেনেকে ঈশ্বৰৰ কৃপা প্ৰসাদত আৰু ঈশ্বৰৰ কৃপা প্ৰসাদ কেতিয়া প্ৰাপ্তি হ'ব যেতিয়া তেওঁ ঈশ্বৰত শুদ্ধভাৱে শৰণ ল'ব পাৰিব এটা শুদ্ধ শৰণ আৰু অশুদ্ধ শৰণ বুলিও কিবা এটা থাকিব লাগিব হয়নে কথাটো শুদ্ধ শৰণ আৰু অশুদ্ধ শৰণ আচলতে এতে শৰণ অশুদ্ধ শৰণ বা শুদ্ধ শৰণ বুলি কথা কোৱা নাই ভাৱনাৰ কথাটো কৈছে শুদ্ধ ভাৱে মানে ভাৱনাটোৰ শুদ্ধিতাৰ কথা কৈছে শৰণটো শৰণে আমি যেতিয়া শৰণ দিবলৈ বহো শৰণ অনুষ্ঠানবিলাকত আমি আৰু সত্ৰাধিকাৰ হিচাপে শৰণ দিব লাগে এবাৰ মোৰ জীৱনত এজন অত্যন্ত বয়োবৃদ্ধ লোকক মই শৰণ দিবলগীয়া হ'ল মই তেখেতক সুধিলোঁ যে বাপ আপোনাৰতো এতিয়া বহুত বয়স হ'ল ইমান দিনলৈ আপুনি শৰণ ল'বলৈ কেলে বাট চাই থাকিলে তেওঁ কৈছে যে মই প্ৰভু ঈশ্বৰ সঁচা কথা ক'বলৈ গ'লে মই আজিও নাহিলোহেঁতেনে শৰণ ল'বলৈ বুলি কৈছে আজিও বৰ এটা ইচ্ছা নাছিলে আকৌ বোলো তেতিয়া কেলে আহিলে ক'লে বোলে আমাৰ বোলে আইগৰাকী তাৰমানে তেখেতৰ পৰিবাৰ আমাৰ পৰিবাৰ আজিকালি নামতি হ'ল পাঠেকী গতিকে গাঁৱৰ তেখেতৰ আমাৰ মহিলাবিলাকে তেওঁক খুব জোৰ কৰি থাকে বোলে আপুনি বৰ পাঠেকী হৈ নাম গালেনো কি হ'ব আপোনাৰ মানুহজনকে আজিলৈ শৰণ দিব নোৱাৰিলে গতিকে মোৰ মানুহজনীয়ে যাতে গালি খাব নালাগে তেহেলৈ মই আৰু শৰণ ভাগ লৈ থ'বলৈ আহিলোঁ আৰু দিয়ক আপুনি কি পাৰে ময়ো এনেকৈ থৈ দিম আৰু নি পেলাই মোৰ মানুহজনী মাত্ৰ গালি খাব লাগে মোৰ মানুহজনী এতিয়া দঢ়াই ক'ব পাৰিবনে মোৰ মানুহজনে শৰণ লৈছে তে কোনোবাই যদি তেওঁক সোধে বোলে আপুনি শৰণ লৈছে মোৰ লৈ থোৱা আছে বহুত ব্যক্তিয়ে কয় আমাক যে আমি শৰণ লৈ থৈ দিছোঁ কেতিয়াবা 1978 চনতে বা 90 চনতে আমি শৰণ লৈ থৈ দিছোঁ আৰু হয়ো তেখেতক যদি ভালকৈ আপুনি অনুসন্ধান কৰে দেখিব যে শৰণভাগ লৈ সেই 75 চনতে 78 চনতে 90 চনতে লৈ থৈ দিছে ক'ৰবাত ক'ত থৈ যায় এইটো থৈছে মুঠতে ব্যক্তিগত জীৱনত যে সেইটো দৈনন্দিন প্ৰয়োগ কৰিব লাগে সেইটো তেওঁৰ জীৱনত প্ৰয়োজন বোধ কৰা নাই কি বাক্য দিছিলে গুৰুৱে সেইটো মানে ইমান মনত নাই কিবা দুটামান আছে বাৰু লৰালৰিকে ক'লেতো আৰু মানুহ আমি বহুত আছিলোঁ মই বোলো কোনে শৰণ দিছিলে আপোনাক এনেকৈও সুধিলোঁ কোনে শৰণ দিছিলে বোলে জানো কি নাম আছিলে জানো ইমান এটা মনতো নাই আচ্ছা যিগৰাকী ব্যক্তিয়ে কাৰ পৰা শৰণ গ্ৰহণ কৰিলে নাম অঞ্জনীয় গুৰুৰ নাম তেওঁ নাজানে কি বাক্য দিছিলে সেয়া তেওঁৰ অৱগত নহয় মনত নাই গতিকে শৰণ লৈ থৈ দিয়ে বহুতে দৈনন্দিন জীৱনত ইয়াক প্ৰয়োগ নকৰে ভাৱনাৰ যেতিয়া শুদ্ধ ভাৱনাৰে এজন ব্যক্তিয়ে ঈশ্বৰত শৰণাপন্ন হ'ব লাগে বুলি তেওঁ যেতিয়া ভাবিব যিদিনা মই কথাখিনি একদম ঘৰুৱা ভাষাৰে কৈছোঁ আপোনালোকক উপলব্ধি কৰিবৰ কাৰণে মই বৰ একেবাৰে সাহিত্যৰ ভাষাৰে মই ক'ব খোজা নাই কথাটো একদম ঘৰুৱাভাৱে কৈছোঁ যে কিয় শব্দ ব্যৱহাৰ কৰিছে কি জানি নামে পখিলোঁ শৰণ মই আগতে নাম সম্পৰ্কে জানিলোঁ তাৰপিছত মই শৰণ লৈছোঁ তোমাৰ শৰণ এটা এনেকুৱা আমাৰ মহাপুৰুষে লিখিছে যে আমাৰ মাধুৰ্য বৰাৱে বৰ ধুনীয়াকৈ কৈছে আতুৰ প্ৰপন্ন মই যিদিনাখন প্ৰপন্ন বুলি অনুভৱ কৰিম
মই যিদিনাখন আতুৰ বুলি নিজকে অনুভৱ কৰিম সিদিনাখন মই নিশ্চয় আশ্ৰয় বিচাৰিম ক'ৰবাত। আজি যদি মোক ৰাস্তাত কোনোবাই মাৰিবলৈ খেদে মই কোনোবা এজন শক্তিশালী মানুহৰ ওচৰত গৈ আশ্ৰয় লৈ ল'ম যে মোক এখেতলোকৰ পৰা বচাওক। যদি মই ধনৰ অভাৱ অনুভৱ কৰোঁ কোনোবা ধনৱান ব্যক্তিৰ ওচৰত গৈ পেলাই ধনৰ কাৰণে আশ্ৰয় বিচাৰিম যে আপুনি মোক অকণমান টকা দিয়ক মোক এই বিপদটোৰ পৰা সাৰিবৰ কাৰণে। মই একদম অনুভৱ কৰিছোঁ যে মোক লাগে, মই আতুৰ প্ৰপন্ন, মোক এতিয়াই দিয়ক আপুনি। বোলে ৰ'ব কাইলৈ দিম, নহয় কাইলৈ দিম, মোক এতিয়াই এই মুহূৰ্তত আপুনি মোক দি মোক বিপদটোৰ পৰা উদ্ধাৰ কৰক। মহাপুৰুষে লিখিলে এই ভৱ গহন বন আতি মোহ পাশে চন্ন তাহে হামুহৰি ন বেহা ফন্দিলো মায়াৰ পাখে কাল ব্যাধে ধায়াখে কাম ক্ৰোধ কুত্তা খেদি খাই হে গোবিন্দে কি মতি দিলে। গোপালে কি গতি দিলে, গোবিন্দে কি মতি দিলে, নাথ বিফল বয়স হব গেলিৰে। যে হে গোবিন্দ তুমি মোক কি গতি দিলা, হে গোপাল তুমি মোক আচলতে কি মতি দিলা, মোৰ আয়ুসবিলাক এনেই গুচি গ'ল, বিফলে গুচি গ'ল। কেলে যে এইখন গহন অৰণ্য, আচলতে ইয়াক জন অৰণ্যৰ কথা কৈছে, এখন জংঘল গছ বিৰিখেৰে পৰিবৃত্ত অৰণ্যৰ কথা ইয়াত অহাই নাই, আহিছে কি এখন জন অৰণ্য। এই জন অৰণ্যখনত আপুনি মই সকলোৱে বসতি কৰিছোঁ। আৰু কি বুলি কৈছে, এনেকুৱাকে ফুৰিছোঁ যেন মই এটা হৰিণ। প্ৰভুসকল নামঘোষাত মাধৱপুৰুষে তিনিটা জীৱৰ কথা উল্লেখ কৰিছিল, মৃগ মীন সাধু নৰ। ই তিনি অকাৰণে বৈৰী, কোনো কাৰণ নোহোৱাকৈ এইসকলৰ বহুত শত্ৰু আছে। মাছকেইটাইনো কি কাক আমনি কৰিলে নৈখনত ইমান ধুনীয়াকৈ সাঁতুৰি নাদুৰি তাহাঁতে জীৱন নিৰ্বাহ কৰে। কিন্তু মাছ যিমান আছে মাছ মৰা মানুহৰ সঁজুলি তাতকৈ বেছি আছে। যেন তেন প্ৰকাৰণে হ'লেও মাছকেইটা তুলি লৈ গুচি আহিব। হৰিণাকেইটাকনো কোনে সিহঁতে কাক আমনি কৰিবলৈ গৈছে। কিন্তু ব্যাধে পিশুনসকলে ব্যাধে আচলতে কি কৰিব, ধুনীয়াকৈ জাল পাতিব নিখুঁতভাৱে যাতে হৰিণাটো ইফালে গ'লে সি ফচি যায়। গতিকে সেই ব্যাধৰ জালত হৰিণ গৈ বন্দী হৈ গ'ল। যদি কোনোবাৰ জীৱনত অভিজ্ঞতা আছে শুনাৰ, যিদিনাখন হৰিণা জালত বন্দী হয় হৰিণাই একদম মানুহৰ নিচিনাকৈ বিনাই বিনাই কান্দে। যদি কোনোবাই শুনিছে এই আৰ্তনাদ তেওঁৰ হিয়া ফাটি দুফাল হৈ যাব, এনেকুৱাকৈ কান্দে, একদম মানুহে যেনেকৈ বিনাই বিনাই কান্দে তেনেকৈ কান্দে একদম। জানে যে মোৰ আৰু শেষ, মই কোনো কাৰণত আৰু বাচিব নোৱাৰোঁ। ব্যাধৰ জালত যেতিয়া বান খাই যায় হৰিণাই তেতিয়া কান্দে, ফন্দিলো মায়াৰ পাশে কাল ব্যাধে ধায়া আখে। আৰু মায়াত ফচাৰ লগে লগে কালৰূপী ব্যাধে খেদি আহিছে তেওঁক মাৰিবৰ কাৰণে। ইফালে কি কৰিছে, কাম ক্ৰোধ নামৰ দুটা কুকুৰে পিছে পিছে খেদি ফুৰিছে, কেতিয়া তাৰ মাংস চিৰি চিৰি খাব পাৰে। লোভ মোহ দুহু বাঘ সততে নচাৰে লাগ ৰাখো ৰাখো হে সদাশিৱ। আকৌ লোভ মোহ নামৰ দুটা বাঘে পিছে পিছে ফুৰিছে। আপুনি ইফালে গৈছে ব্যাধৰ মায়াৰ জাল, পিছফালে খেদি আহিছে ব্যাধে, ইফালে গৈছে কুকুৰ, ইফালে দেখিছে বাঘ। গতিকে চাৰিওফালে আপোনাৰ কোনো সাৰি যাবলৈ ৰাস্তা নাই। এই মুহূৰ্তত আপোনাৰ যিটো অৱস্থা সেইটোকে আতুৰ বুলি কয়, প্ৰপন্নতা বুলি কয়।
যে মই এতিয়া কি কৰিম, কোনে মোক ৰক্ষা কৰিব। এনেকুৱা প্ৰপন্ন অৱস্থাত যিদিনাখন এজন মানে আপুনি চাব সন্তনৰ সাধুনৰবিলাকেনো কাক আমনি কৰিবলৈ যায়? কোনোবাকতো তেওঁলোকে কেতিয়াও নিজৰ ভালকে তেওঁলোকে নিজে থাকে, কিন্তু সমালোচকসকলে, নিন্দুকসকলে, পিশুনসকলে তেওঁলোকক এনেকুৱা হেজাৰটা চকু সজ্জনৰ ওপৰত পেলাই থৈ দিয়ে। তেওঁলোকৰ জীৱনত যদি সামান্যতম কিবা কথাত ভুল হৈ যায়, সেই ভুলে তেওঁলোকক কি কৰি পেলাই গোটেই পিশুনবিলাকে ধৰি তেওঁক চিৰাচিৰ কৰি দিব খোজে। আজি দুৰ্জনে যদি একদম মদ্যপান কৰি আহি নলাত বাগৰিও থাকে, মানুহে দেখি গ'লেও একো নকয়, ই খায় আৰু তাৰ হয়ে, এইটো উপায় নাই। কিন্তু এজন সাধু সন্তজন ভকত এজনৰ যদি প্ৰেছাৰ উঠি পেলাই মূৰটো ঘূৰাওঁতে খোজকেইটা যদি অকণমান ঢলং পলং হ'ল, তেতিয়া 10জনে ক'ব আজি প্ৰভুৱে ধৰিলে নেকি দুপেকমান ক'ৰবাত। আৰু যদি কেনেবাকৈ এইটো ভিডিঅ' ল'ব পাৰে মোবাইলত, ছ'চিয়েল মিডিয়াত, এইটো ভাইৰেল যে প্ৰভুৱে আজি ক'ৰবাৰ পৰা বাপ জনাই ধৰিলে। তাত কমেণ্ট কৰিব কিমান পিশুনে, আমি আগৰ পৰাই জানো এখেত বৰ লেকচাৰ মাৰিলে কি হ'ব, আমি জানোৱেই তেখেতক। কিন্তু তাৰ আচল কণ্ডিশ্যনটো কি? গতিকে আমি যেতিয়া প্ৰপন্ন হৈ যাওঁ, আতুৰ হৈ যাওঁ, তেতিয়া আমি এই আতুৰতাৰ পৰা ৰক্ষা পাবৰ কাৰণে ভগৱানৰ চৰণত সমৰ্পিত হওঁ। এই অৱস্থাৰে যিসকলে ঈশ্বৰৰ ওচৰত সমৰ্পিত হৈ গ'ল, সেই ভাৱনাৰে তেওঁ যেতিয়া ভগৱানক ভজিলে, কাৰণ ভাৱনাটো এনেকুৱা এটা বস্তু যে আপুনি ভাৱপূৰ্বক ভাৱনাৰে ভগৱানৰ ওচৰত যেতিয়ালৈকে সমৰ্পণ নহয়, তেতিয়ালৈকে সেই শৰণ ব্যৱস্থাটো আপোনাৰ জীৱনত শুদ্ধি নহয়, সেই সমৰ্পণটোৱে শুদ্ধি নহয়। মানে ভকতসকলক সেইকাৰণে মাধৱ পুৰুষে ভাৱক বুলি সম্বোধন কৰিছে। এই ভাৱক ভাই ভজু ভগৱন্ত ভক্তি ভাৱে। ভাৱক, আপোনালোকে ভাৱনাক, আপোনাৰ ভিতৰত থকা ভাৱনাক জাগ্ৰত কৰিবৰ কাৰণে ভাগৱত শাস্ত্ৰ বৰিষ্ঠং সৰ্বশাস্ত্ৰ নাম। এইকাৰণেই যে ভাগৱত শাস্ত্ৰই পৃথিৱীৰ একমাত্ৰ শাস্ত্ৰ যি ব্যক্তিৰ ভিতৰত সুপ্ত অৱস্থাত থকা ভাৱনাক ভক্তিলৈকে জাগ্ৰত কৰিব পাৰে। এই সমৰ্থ ভাগৱতৰ আছে, সেইকাৰণে ই শ্ৰেষ্ঠ শাস্ত্ৰ। আজি যদি ভাওনাত ভগৱান নৃসিংহ মুৰাৰী ভাওনা হয়, তাত হিৰণ্যকশিপু ওলাব। হিৰণ্যকশিপু যেতিয়া মঞ্চত পদাৰ্পণ কৰিব, তেতিয়া আইসকলে উৰুলি দিব, বাপসকলে হৰিধ্বনি কৰিব, শংখ দব বাজিব, আৰু সজ্জনসকলে হিৰণ্যকশিপুৰ চৰণতো এপাহ পুষ্প দি পেলাই হিৰণ্যকশিপুক প্ৰণাম জনায়। কিয় জানো? তেওঁতো অসুৰ। অলপ আগতে আমাৰ মাধুৰ্যবাবুৱে বৰ্ণন কৰিছে যে তেওঁ আজিকালি মানে অসুৰৰ কথা কোৱাই ভাল বুলি কৈছে। হয়ো, তেওঁ অসুৰৰ কথা কোৱা কিয় ভাল জানে? হিৰণ্যকশিপুৰ কথা, হিৰণ্যকশিপুক আমি কিয় সেৱা কৰিম? হিৰণ্যকশিপুৱে মোৰ মনত আজি এটা বিশেষ ভাৱনাৰ সৃষ্টি কৰিব যে মই পৃথিৱীত শক্তি সামৰ্থ্যৰে নিজস্ব কৌশলেৰে যিমানেই সামৰ্থ্যতা অৰ্জন নকৰোঁ কিয়, সেই সামৰ্থ্যতা ঈশ্বৰৰ আগত তৃণ সম। এই ভাৱনাটো কিন্তু আজি হিৰণ্যকশিপুৱে আপোনাৰ মনত জাগ্ৰত কৰিব। এনেকুৱা কঠোৰৰ পৰা কঠোৰতম তপস্যা সাধন কৰি হিৰণ্যকশিপুৱে ঈশ্বৰৰ বৈৰিতা কৰিবৰ কাৰণে, বিৰুদ্ধাচৰণ কৰিবৰ কাৰণে তেওঁ সামৰ্থ্য অৰ্জন কৰিলে। প্ৰয়োজন কি আছিলে? কি প্ৰয়োজন আছিলে? আজি যদি ইয়াতে প্ৰহ্লাদ চৰিত্ৰৰ ভাওনাৰ ওপৰত যদি, নৃসিংহ মুৰাৰী ভাওনাৰ ওপৰত যদি আমি পাত্ৰ নিৰ্বাচন কৰোঁ, প্ৰথম আলোচনা কি হ'ব যে হিৰণ্যকশিপুৰ ভাও কোনে ল'ব? চেৰেলা মেৰেলা কোনোবা কামিহাৰ গণিব পৰা মানুহ এটা হিৰণ্যকশিপুৱে ইয়াক এবাৰ হিৰণ্যকশিপু দিওঁ, ৰাইজে মানিব নেকি? ইয়াক কি হিৰণ্যকশিপু দিয়ে, একচৰ মাৰিলে বাগৰি পৰিব, ই ক'ত হিৰণ্যকশিপু হ'ব? আটাইতকৈ বিশ্লেষণ কৰিব যে এইখন গাঁৱত বাহুবলী, পৰাক্ৰমী, ওখ বাখ কোন ল'ৰা আছে, তাক হিৰণ্যকশিপু দিব লাগে। কিয় দিব লাগে? যে হিৰণ্যকশিপু ওলোৱাৰ লগে লগে মঞ্চ কম্পমান হৈ যাব লাগিব, সৰু সৰু ল'ৰা ছোৱালীবিলাক ভয় খাই যাব লাগিব, কি ওলালে এইটো? কিয়? যে ইমান পৰাক্ৰমী পুৰুষ এজনকো ঈশ্বৰ পুৰুষে
অনায়াসে তেওঁক বধ কৰি পেলাইছিল। আজি আমাৰ কৈছে যে তেওঁ পৰম ধৈৰ্য সহকাৰে ব্ৰহ্মাৰ পৰা বৰ খুজি ল'লে যে মই দিনত নমৰোঁ, ৰাতি নমৰোঁ, আকাশত নমৰোঁ, পাতালত নমৰোঁ। অস্ত্ৰে শস্ত্ৰে মাৰিব নোৱাৰে। কি অস্ত্ৰৰে তেওঁক মাৰিব লাগিব? যি অস্ত্ৰ জ্বৰও নহয়, জীৱও নহয়। এনেকুৱা কি অস্ত্ৰ পৃথিৱীত আছে? এতিয়া তৰোৱাল এখন জ্বৰ পদাৰ্থ, সি ক'ত জীৱ? কিন্তু এনেকুৱা অস্ত্ৰৰে তেওঁক মাৰিব লাগিব, সেইখন অস্ত্ৰ জ্বৰও নহয়, জীৱও নহয়। আৰু সেই অস্ত্ৰ ভগৱানে বিচাৰ কৰি উলিয়াইছিল যে নখ, তীক্ষ্ণ নখ, ইটো অস্ত্ৰই হৈ গ'ল, কিন্তু ই জীৱনটো বাঢ়েও। কাটি পেলাই থৈ দিলে আকৌ সি জ্বৰ হৈ গ'ল, তাৰ আৰু একো নাই। তো হিৰণ্যকশিপুৱে সামৰ্থ্যৰ ওপৰত সামৰ্থ্য অৰ্জন কৰিলে। সেই যিমানে তেওঁ সামৰ্থ্য অৰ্জন কৰিলে, ঈশ্বৰৰ যিটো ক্ষমতা সেইটো সিমান প্ৰতিষ্ঠা হৈ গ'ল। বা ঈশ্বৰ পুৰুষ কম পৰাক্ৰমী নহয়। হিৰণ্যকশিপুৰ দ্বাৰা এগৰাকী পৰম সামৰ্থ্যশালী পুৰুষকো ঈশ্বৰ পুৰুষে অনায়াসে জগত কল্যাণৰ কাৰণে বধ কৰি পেলালে। তুমি কৈছিলা হিৰণ্যকশিপু, তুমি ভিতৰত নমৰা, বাহিৰত নমৰা। এয়া আমি দুৱাৰ মুখত মাৰিছোঁ। সেইকাৰণে আমাৰ ঘৰৰ যিটো দুৱাৰ দলি, সেইটো নৃসিংহ মুৰাৰীৰ স্থান। আমাৰ আইতাসকলক আমি দেখিছিলোঁ যে ৰাতিপুৱা শুই উঠিয়ে কাপোৰ এখনত গোবৰ মাটি সানি আনি প্ৰথম দুৱাৰদলিটো মোচে স্নান কৰি উঠি। ভগৱান নৃসিংহ মুৰাৰীৰ পূজন আমাৰ ঘৰবিলাকত প্ৰথম হয়। কিন্তু আজিকালি আধুনিক কাৰিকৰী বিজ্ঞানত ঘৰ বিল্ডিং বনাই পেলালে, এতিয়া আৰু দুৱাৰদলিৰ প্ৰশ্নই নাই, চব সমান। সেইকাৰণে সদায় ঘৰত দুৱাৰদলি থাকিব লাগে, এচুৱা ওখকৈ ৰাখিব লাগে। তাত মানুহে খোজ নিদিয়ে, চাবচোন, তাত ধুনীয়াকৈ পাৰ হৈ যায় বঢ়িয়াকৈ। নৃসিংহ মুৰাৰী য'ত ঘৰত দুৱাৰমুখত দুৱাৰদলি থাকিব, তাত কোনো দুষ্ট লোকে দুষ্ট মনোবৃত্তিৰে সেইখন ঘৰত প্ৰৱেশ কৰিব নোৱাৰে। নৃসিংহ মুৰাৰী তাতেই নিধন কৰিব লাগে, তাৰ মনোবৃত্তি। সেইকাৰণে পূজন হয়। সেইকাৰণে নৃসিংহ মুৰাৰী যিয়ে নহওক, নৃসিংহ মুৰাৰী ভগৱান অত্যন্ত ক্ৰোধী। তেওঁ হিৰণ্যকশিপুক বধ কৰিছিল, নখে বিদাৰিছিল, তীক্ষ্ণ নখেৰে বক্ষ বিদাৰি দিছিল। উত্তপ্ত ৰক্ত ছিটিকি আহিছিল ফোৱাৰাৰ দৰে, গায়ে মুখে পৰিছিল। নাড়ী ভেৰু ছিঙি টানি টানি উলিয়াই নিজৰ গাত মেৰাই মেৰাই পৰম প্ৰচণ্ড ক্ৰোধত যেতিয়া উঠিছিল, সেই নৃসিংহ মুৰাৰীক প্ৰহ্লাদে আহি পেলাই তেতিয়া চৰণত পৰি দণ্ডৱত প্ৰণিপাত কৰিছিল। সেই প্ৰহ্লাদক একেখন উৰুত, যিখন উৰুত বহুৱাই হিৰণ্যকশিপুক বধ কৰিছিল, সেই একেখন উৰুতে প্ৰহ্লাদক অত্যন্ত স্নেহ আৰু সাদৰে ভগৱানে বহুৱাই লৈছিল। চাওক, ভগৱানৰ উৰু, যিখন উৰুত এজন অসুৰ নিধন হয়, সেইখন উৰুতে এজন ভক্ত প্ৰহ্লাদক আকৌ বহুৱাই লৈ ভগৱানে সাদৰ কৰে। নৃসিংহ কি কয়, হিৰণ্যকশিপু এজন পৰম ভক্তই হয়, বৈকুণ্ঠৰ পাৰিষদ। ভগৱানে তেওঁক নিৰ্বাচন কৰিছে যে মোৰ প্ৰাধান্য, মোৰ ক্ষমতা জগতত প্ৰতিষ্ঠা কৰিবৰ কাৰণে তুমি এই দায়িত্ব ল'ব লাগে। ঈশ্বৰৰ আজ্ঞা লৈ সেই দায়িত্ব লৈছে। গতিকে আপোনাৰ ভাৱনাই যদি তেওঁ কেৱল আৰু কেৱল অসুৰ বুলি ভাবি থাকে, ভুল কৰা হ'ব। ঈশ্বৰৰ মহিমা জগতত প্ৰতিষ্ঠা কৰিবৰ কাৰণে হিৰণ্যকশিপুৱে যিমান অহোপুৰুষাৰ্থ কৰিলে, আপুনি মই 1,00,000 কোটিৰ এভাগো আজিলৈকে ভগৱানৰ পাৰদৰ্শিতাক আৰু হেৰিক প্ৰতিপন্ন কৰিবৰ কাৰণে আমি একো কৰা নাই আজিলৈকে। কিন্তু হিৰণ্যকশিপুৱে কৰিলে, এই আদিদৈত্য হিৰণ্যকশিপুৱে এই কাৰ্য সম্পাদিত কৰিলে। এইটো কেনেকৈ হ'ব? আপোনাৰ ভাৱনাই ইয়াক জাগ্ৰত কৰিব। গতিকে আপোনাৰ ভাৱনাই হিৰণ্যকশিপুৰ প্ৰতি যি ধাৰণা, ঈশ্বৰৰ প্ৰতি একে ধাৰণা, প্ৰহ্লাদৰ প্ৰতি একে ধাৰণা। দাতাত চুৰত যাৰ দৃষ্টি সমতুল, কুকুৰ শৃগাল গধৰ্বৰ আত্মাৰাম, জানিও সবাক পৰি কৰিব প্ৰণাম। এই শুদ্ধ ভাৱনাৰে ঈশ্বৰত দেখে সমস্ত প্ৰাণীক, প্ৰাণী সমস্তটো দেখে ঈশ্বৰৰ মূৰ্তিক। এই সৎ ভাৱনাৰে যিদিনাখন আপুনি ঈশ্বৰৰ চৰণত কায় বাক্য মনে সুদৃঢ় বিশ্বাসে শৰণাপন্ন হ'ল, এইটোকে শুদ্ধ ভাৱনাৰ শৰণ বুলি কয়। আপোনাৰ দৃষ্টিত তেতিয়া আৰু কোনো ভিন্নতা নাথাকিব, চব সমান হৈ যাব তেতিয়া। ঔ সমস্ত প্ৰাণীত বিষ্ণু বুদ্ধিনো হে যাবে,
কায় বাক্য মনে অভ্যাস শিৱায়ে হি ভাৱে। ভাৱনাটো কি? সমস্ত প্ৰাণীৰ প্ৰতি যেতিয়ালৈকে আপোনাৰ বিষ্ণু বুদ্ধি নাহে তেতিয়ালৈকে এই ভাৱনাৰে আপুনি ভক্তি কাৰ্যৰ অভ্যাস কৰিব লাগিব। যিদিনাখন ইয়াত পৰিপূৰ্ণ হ'ব সিদিনাখন আপুনি ভগৱানৰ ওচৰত সমৰ্পিত হ'ব পাৰিব। সেইকাৰণে ইয়াতে কৈছে যে শুদ্ধভাৱে লৈলে যিটো কৃষ্ণত শৰণ। শুদ্ধ ভাৱনা কোনটো? সমস্ত প্ৰাণীৰ প্ৰতি ঈশ্বৰ দৃষ্টি। আমাৰ মাধুৰ্যই আৰু এটা কথা কৈ দিছে, তাতো মানুহৰ হয়তো মানে শংকা হ'ব পাৰে। মানে আৰম্ভণিতে এটা কথা কৈছিলা নহয়, হেৰিটো মনলৈ আহিলে ক'ম বাৰু। আৰু এটা তেনেকুৱা ধৰণৰ কথা আহিছিলে, সেইটো সন্দেহ থাকিব পাৰে, মই সেইটো মনত সেই সময়ত আছিলে বাৰু। যিয়ে নহওক মই কওঁ এই কথাটো যে শুদ্ধ ভাৱনাটো কি? সমস্ত জীৱৰ প্ৰতি কল্যাণকাৰী দৃষ্টি। অদ্বেষ্টা সৰ্বভূতানাম মৈত্ৰীও কৰুণা এৱচ নিৰ্মোহ নিৰহংকাৰ সম দুঃখ সুখ ক্ষমী সন্তুষ্টম সততম যোগী যতৎমা দৃঢ় নিশ্চয় ময়ূৰপীত মনোবুদ্ধি মদভক্ত স মে প্ৰিয়। সেইসকল মোৰ প্ৰিয়। সমস্ত ভূতৰ প্ৰতি যিজনৰ হিংসা শূন্য মনোবৃত্তি থাকিব পাৰে, কিন্তু মোৰ যদি মই এতিয়া একং সত বহুধা বিপ্ৰ বদন্তি ইন্দ্ৰম য়মম মাতুৰিষা নমাহো, মানে একাদশ স্কন্ধতে কৃষ্ণ পুৰুষে কৈছে যে ব্ৰহ্মা হৰ হলায়ুধ লক্ষ্মী প্ৰিয় জায়া পৰম সুন্দৰ ইটো দেখা মোৰ কায়া সবাত অধিক তুমি প্ৰাণ প্ৰিয়তম নাহি উদ্ধৱ তুমি সমবান্ধৱ। তে কি কৈছে যে ব্ৰহ্মা হৰ হলায়ুধ লক্ষ্মী এইসকল মোৰে কায়া, ময়ে হয় স্বৰূপাৰ্থত, এওঁলোক বেলেগ নহয়। কিন্তু এইসকলৰ ভিতৰতো আটাইতকৈ প্ৰিয় তোমাৰ নিচিনা ভক্তসকল, কাৰণ ভক্তসকল মোৰ কাৰণে প্ৰিয়। ভকতৰ অন্তৰ্যামী স্বৰূপে মই থাকোঁ তাতে। সেই ভাৱনাৰে যিসকলে গ্ৰহণ কৰিব তেওঁলোকে মোক পাব।